নমস্কাৰ বন্ধুসকল, এতিয়া কিছুমান মানুহ শুলে আৰু বন্ধুসকল এতিয়া আমি ওলালোঁ সাপ উদ্ধাৰ কৰিবৰ কাৰণে দৰং জিলাৰ মংগলদৈ জনৰাম চৌকৰ কাষত থকা কুমাৰপাৰা। আৰু বন্ধুসকল মই য'ত আহিলোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ নাম? মোৰ নাম দেৱেন ডেকা। ইয়াতে আমাৰ ঘৰ, এইখনে আমাৰ ঘৰ। তাৰমানে ভাটিবেলাৰ পৰা এই এডাল মুগী ফেটি সাপে এই একে বহুত অসুবিধা কৰি আছে। একে কোধৰা ফেটি মানুহ ওচৰত গ'লে ফুচ উঠে, তাৰপিছত ভয়ো লাগে। তাৰপিছত সেইকাৰণে আকৌ মই বোলো এটা নিৰাপদ হেৰি কাৰণে আকৌ আপোনাক ফোন কৰিলোঁ। মই বলকচোন বাৰু আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰোঁ, আহক। এই সিটো চাইডে আছে, আমি সেইফালে যাব ভয় লাগেতো। এইডাল দেখা নাই? চাওক বন্ধুসকল, এইডাল সাপ গৰুৰ খেৰ এয়া, আৰু গৰুৰ খেৰৰ মাজত ই বৰষুণ দি আহিছিল। আৰু বন্ধুসকল আপোনালোকে জানে এতিয়া বৰষুণ দি আছে মাজে মাজে, আৰু ইলেকশ্যনো আহি আছে। আৰু বন্ধুসকল এতিয়া এই সাপডাল মাটিত থাকিব নোৱাৰি, এই সাপডাল খেৰৰ মাজত গৰম পাবৰ কাৰণে কেনেকুৱাকৈ শুই আছে চাওকচোন বাৰু। আৰু আপোনালোকে এই সাপডাল দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল সৌখাফেটীয়া সাপ, আৰু ইয়াক ইংলিছত ইণ্ডো চাইনিজ ৰেড স্নেক বুলি কয়, আৰু ইয়াক কিছুমান জেগাত চেঙেলী গোম বুলি কয়। আৰু ইয়াৰ প্ৰিয় খাদ্য হৈছে গছত থকা সৰু সৰু পখিলা, গছত থকা সৰু সৰু চৰাই, কণী, সৰু সৰু চৰাই, এইবিলাক খাই ই ভোজন হিচাপে গ্ৰহণ কৰে। চাওকচোন বাৰু, এতিয়া আমি ধুনীয়াকৈ এই সাপডাল উদ্ধাৰ কৰিম। ফেনাল দিছিলে নেকি দাদা? ফেনাল দিছিল, এই চাইডৰ তলত দিছিল। মাথাটো উলিয়াই দিছে। বাইদেউ একো নহয় দে, মই আছোঁ নহয়। লাহে 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 আস্তিক 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 নাগিন আস্তিক 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 নাগিন আস্তিক 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 ধীৰে 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 আস্তিক আস্তিক আস্তিক। অ' খুৰীদেউ আল্লাহ আল্লাহ বুলি কৈছা? আল্লাহ ভগৱান এটাই আৰে নেকি? দেখিছেনে? হয়, কিন্তু বৰষুণ দি আছে, পিছাল থুপুচকে পৰি পেলাই আঁঠু হিলা যাব। আকৌ ৰাতি আকৌ কইনাটো আকৌ ঘৰত একেলাই থৈ আহিব পাৰিম নেকি মই, যদি কোনোবাই দাঙি নাই? এইবিলাক সৌখাফেটীয়া সাপ। বাহিৰত টোপনি পাই উঠি আহিছে। নহয়, মই টোপনি আহিছিলোঁ, মাতি থাকোঁতে মই ভিডিঅ' নেজডাল চিঙা আছে। এই হেৰি নেঙুৰডাল চিঙা যদি গৰু মানুহ কিবা কামাক খাইছে। অঁ, নৰি তেতিয়া নেজডাল ছিঙি যায়। অঁ, কাৰোবাক ডাকছি কিবা বস্তু, নহ'লে নেজ নিচিঙে সাপৰ। বন্ধুসকল চাওক, এয়া এই সাপডালৰ নেজ চিঙা আছে, আৰু আমাৰ গাঁৱলীয়া মানুহে এইটো অন্ধবিশ্বাস কৰোঁ। যদিহে এই সাপডালৰ নেঙুৰ চিঙে, যিকোনো সাপৰ নেঙুৰ চিঙে, তেতিয়া আমি কি ভাবোঁ, গৰু ছাগলী মানুহ খোৱা বুলি ভাবোঁ। কিন্তু বন্ধুসকল সেইটো কথা একেবাৰে সম্পূৰ্ণৰূপে ভুল ধাৰণা, মিছা কথা। এই সাপডাল জীয়াই থাকিবৰ কাৰণে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত আহিয়ে এই সাপডাল ডাঙৰ হৈছিল। কিছুমান হয় ই নেউলৰ লগত কাজিয়া কৰি, বা কিছুমান বেলেগ সাপৰ লগত কাজিয়া কৰি, বা কেঁকোৰাৰ লগত কাজিয়া কৰি, বা নিগনিৰ লগত কাজিয়া কৰি নেঙুৰটো ছিঙি যায়। তেতিয়া এই সাপডালক মানুহে কয় এই সাপডালে বা কিবা বস্তু দংশন কৰিছে বুলি মানুহে অন্ধবিশ্বাস কৰি লয়। সেইটো সম্পূৰ্ণৰূপে ভুল ধাৰণা। আৰু এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। আৰু এনেকুৱা সাপ বা যিকোনো সাপে কামোৰে, তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব। ৰাতি হওক, দিন হওক, গধূলি হওক, পুৱা হওক, আমি ভিডিঅ' বনোৱাৰ মেইন উদ্দেশ্য হৈছে মানুহক সজাগ কৰিবৰ কাৰণে, অন্ধবিশ্বাসৰ পৰা দূৰ কৰিবৰ কাৰণে। চাওক বন্ধুসকল, এয়া অমাত জীৱ, যত জীৱ তত শিৱ। আৰু দাদাহঁতকো বহুত বহুত ধন্যবাদ জনাইছোঁ। এই সাপডাল নামাৰি মাৰোঁতেতো বহুত সময় লাগিল হয়, হয়নে নহয়? দোকান এডাল লৈ যাই পেলাই বা জোং এডাল লৈ যাই পেলাই ধৰাকৈ মাৰি দিব পাৰি। আৰু এইগিলা বস্তু হৈছে প্ৰকৃতিৰ বস্তু, জীয়াই থাকিব লাগে।
এইগিলা বস্তু জীয়াই থাকিলেহে আমি জীয়াই থাকিব পাৰিম। এই সাপবিলাকে বিভিন্ন ধৰণৰ গেছ বেয়া বস্তু খাই পেলাই আমাক এই বঢ়িয়া এটা পৰিৱেশ নিৰাময় কৰি আছে। যেনেকৈ গছ থাকিলে মানুহ থাকে, সেনেকৈ সাপবিলাক থাকিলেহে আমি থাকিব পাৰিম। যিকোনো প্ৰকৃতিৰ বস্তু থাকিলে আমি এটাৰ ওপৰত এটা নিৰ্ভৰ কৰি আছোঁ, নহয়নে বাৰু দাদা? হয়নে নহয়? সেইটোৱে সেইগিলে। গতিকে এই মোনাত লৈ যাম বাইদেউ, মই মোনাত লৈ যাই আকৌ বঢ়িয়াকৈ জংঘলত এৰি দিম, যাতে এয়া মানুহৰ ঘৰৰ ওচৰে পাজৰে নাহে, হয় নে নহয়? ইয়াত ইডাল সাপে যদি কিবা কাৰণত এতিয়া ঘৰৰ ভিতৰতে সোমাল হয়, খোজ পৰি গ'ল হয়, সচতকৈ কামোৰ মাৰি দিব। কামোৰ মাৰি দিয়াৰ লগে লগে মানুহ কি হৈ যায় জানানে? সাপে কামোৰাৰ লগে লগে মানুহ বহুত ভয় কৰে, নাৰ্ভাছ হৈ যায়, মানুহ মৃত্যুৰ মুখত পৰে। সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ। যিকোনো সাপে কামুৰিলে আপোনালোকে একেবাৰে ভয় নাখাব, চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। আৰু ভয় কৰা মানুহটোক সাহস দিবৰ কাৰণে দুটা এটা মানুহৰ প্ৰয়োজন, বুজি পাইছেনে? সেইকাৰণে মানুহক ভয় কৰিব দিব নালাগে। আৰু ভয় কৰিলেহে হাৰ্ট এটেক হৈ পেলাই কিছুমান মানুহ মৃত্যুৰ মুখত পৰে। কিছুমান মানুহ এনেকুৱা আছে সাপৰ বিষ নালগাওঁতে মানুহ মৃত্যুৰ মুখত পৰে, নহয়নে? ভয় খায়, বহুত ভয় খায়। সাপে কামোৰাৰ লগে লগে একে ঘামি জামি মানুহটো একদম এনেকুৱা হৈ যায়, একে হৃদপিণ্ড কাম নকৰা হৈ যায়, হাৰ্ট ফেইল হৈ যায়। হাৰ্ট ফেইল হৈ পেলাই মানুহ মৃত্যুৰ মুখত পৰে। এডাল সাপ বেছিভাগ গাছতে থাকে, টেঙাৰ গাছত বেছিকৈ থাকে, আৰু বেত গাছত বেছিকৈ থাকে। আৰু গাঁৱলীয়া মানুহে কি কয় জানা? কেঁচা বাঁহত যদি ভালকৈ যদি সোঁত মাৰি দেই, ঠাচকৈ মাৰি দেই, তেতিয়া কেঁচা বাঁহ দুইফাল হৈ যায় বুলি কয়। কৈছোঁ বাৰু কিমান দীঘল সাপ, হা? এৰি দিয়াৰ লগে লগে অঁ, এৰি দিয়াৰ লগে লগে ই আকৌ আন্ধাৰ জেগাত পলাব চেষ্টা কৰিব, ই পলাব চেষ্টা কৰি লুকাব। কাৰণ মানুহকো ভয় কৰেতো সাপে। আমি যেনেকৈ সাপক ভয় কৰোঁ, সাপেও মানুহক ভয় কৰে। আমি ভাবোঁহে সাপে আমাক ভয় নকৰে পেলাই খেদি পেলাই কামাৰিব। সাপে খেদি পেলাই কেতিয়াও নাকামাৰে। কিছুমান মানুহে যি কয়, এটা অন্ধবিশ্বাস আছে, সাপে দেখা পালে সাপ এডাল মাৰিলা, মাৰাৰ পাছত সাপডালে কেমেৰা কৰি ৰাখে, ব্ৰেইনত মনত কৰি ৰাখে, সাপডালে পাছত মানুহ খেদি যায়। সেইটো কথা একেবাৰে মিছা কথা। সাপৰ মেমৰি বোলা বস্তু নাই। সাপে কেমেৰা মাৰি লোৱা বুলি কয়। অঁ, ঘৰৰ বিচনাত খেদি আহিব, বিচনাত লাগি আহিব, মহৰি তলেদি সোমাব। সেইটো একদম সম্পূৰ্ণৰূপে ভুল ধাৰণা, মিছা কথা। সাপে ফটো মাৰিব নোৱাৰে, সাপে মনত ৰাখিব নোৱাৰে। বন্ধুসকল, এই সাপডাল যোৱা মাজনিশা উদ্ধাৰ কৰি লৈ আহিলোঁ। আৰু বন্ধুসকল, এইডাল সাপে ৰাতি শুৱে আৰু দিনৰ ভাগত চিকাৰ বিচাৰি ই ওলায়। আৰু বন্ধুসকল, এতিয়া আমি ধুনীয়াকৈ ডাঙৰ জংঘলত এৰি দিম, চাওকচোন বাৰু। আৰু বন্ধুসকল, এয়া ই অমাত জীৱ, একো নাজানে কাৰণে মানুহৰ ঘৰত খেৰত ই লুকাই আছিল। আৰু এতিয়া আমি ধুনীয়াকৈ এৰি দিম। আৰু বন্ধুসকল, এইডাল সাপ আপোনালোকে এতিয়া চাওক। আৰু এনেকুৱা সাপ দেখা পালে আপোনালোকে কেতিয়াও কোবাই নামাৰিব। আৰু বন্ধুসকল, এই সাপডাল একেবাৰে ঘূৰণীয়া হয়। কিছুমান সাপ আছে, সেইবোৰ সাপ তিনিকোণীয়া হয়, আৰু কিছুমান সাপ ঘূৰণীয়া হয়। এই সাপডাল অতিপাত ঘূৰণীয়া, চাওক এয়া ধুনীয়াকৈ। আৰু বন্ধুসকল, এইডাল সাপৰ চকুকেইটা চাওক আপোনালোকে। আৰু বন্ধুসকল, এইডাল সাপক আমাৰ গাঁৱলীয়া মানুহে মুৰ্গী ভেটি বুলি কয়। কিন্তু বন্ধুসকল, এইডাল সাপ মুৰ্গী ভেটি সাপ নহয়, এইডাল সাপ হৈছে সুখাভেটীয়া সাপহে। আমি এতিয়া ধুনীয়াকৈ এৰি দিম জংঘলত, চাওকচোন বাৰু। আৰু ই গছত থাকি ভাল পায়, ধুনীয়াকৈ এতিয়া এৰি দিছোঁ। কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে, সেইখিনি জীৱন ধুনীয়াকৈ ই পাৰ কৰক। আৰু এতিয়া এৰিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।